আজি ইয়াতে যে আহিছোঁ, আজি কিন্তু আমি জুবিনদাৰ কাৰণে জুবিনদাৰ নাম লৈ অহা নাই কিন্তু, কাৰণ জুবিনদাৰ নাম ল'লেই আমাক আগতে ৰখাই দিলে হয়। কাৰণ এনেকুৱা এটা চিটুৱেশ্যন অসমত আহি পৰিছে যে জুবিনদাৰ নামত আমি একো কৰিব নোৱাৰোঁ। আজি না মেৰাথন কৰিব পাৰোঁ, না আমি বাইক ৰেলী কৰিব পাৰোঁ। ইমান ভয় কিহৰ? আমি যেতিয়াই জুবিনদাৰ ৰিলেটেড কিবা কৰিব বিচাৰিছোঁ, আমি মেৰাথন অৰ্গেনাইজ কৰিব বিচাৰিছিলোঁ গুৱাহাটীত জুবিনদাৰ নামত, জুবিনদাৰ মেমৰিত। আৰু এইটো অকল এবাৰ নহয়, এভৰি ইয়াৰ আমি এটা মেৰাথন অৰ্গেনাইজ কৰিম বুলি আমি যুৱ কংগ্ৰেছৰ ফালৰ পৰা আমি ভাবিছিলোঁ, আমি এনেকুৱা সিদ্ধান্ত লৈছিলোঁ। কিন্তু তাৰ পাছত আপোনালোকে দেখা পাইছে যে চৰকাৰে জুবিনদাৰ নামত এই কৰা মেৰাথনটো কেঞ্চেল কৰালে, পাৰ্মিশ্যন কেঞ্চেল কৰিলে। তাৰ পাছত আমি নগৰত আমি ভাবিলোঁ আমি বাইক ৰেলী কৰিম জুবিনদাৰ নামত, কিন্তু সেই বাইক ৰেলীও কেঞ্চেল কৰিলে। আজি ইয়াতে যে আহিছোঁ, আজি কিন্তু আমি জুবিনদাৰ কাৰণে জুবিনদাৰ নাম লৈ অহা নাই কিন্তু, কাৰণ জুবিনদাৰ নাম ল'লেই আমাক আগতে ৰখাই দিলে হয়। কাৰণ এনেকুৱা এটা চিটুৱেশ্যন অসমত আহি পৰিছে যে জুবিনদাৰ নামত আমি একো কৰিব নোৱাৰোঁ। আজি না মেৰাথন কৰিব পাৰোঁ, না আমি বাইক ৰেলী কৰিব পাৰোঁ। ইমান ভয় কিহৰ? ইমান ভয় কিহৰ? আজি জুবিনদা অকল অসমৰ নহয়, দেশৰ কাৰণে ইমান ডাঙৰ এজন মানুহ। আজি ইমান দিন হৈ গ'ল, আমাৰ জুবিনদাৰ লগত কি হ'ল আজিলৈকে একো স্পষ্টকৈ কোনেও একো ক'ব নোৱাৰে। তো সেইটো কাৰণে কি আমি মাত মাতিব নোৱাৰোঁ নেকি? আমি দল বুলি নহয়, যিকোনো মানুহে মাত মাতাৰ অধিকাৰ আছে। সেই অধিকাৰ আমাৰ পৰা কাঢ়ি লোৱা হৈছে। আজি আমি ইয়াতে আহিছোঁ যেতিয়া, আমি কিন্তু বেলেগ ইছ্যু বুলি আহিছোঁ। কাৰণ বেলেগ ইছ্যু লৈ যদি আমি নাহিলোঁ তেতিয়া আমাৰ ৰাস্তাতে আমাক আৰক্ষীয়ে ৰখাই দিলে হয়। কিজানি আজি নেশ্যনেল প্ৰেচিডেণ্ট আহোঁতে এয়াৰপৰ্টত চাগে ৰখাই দিলে হয়। চ' এনেকুৱা এটা চিটুৱেশ্যন হৈছে যে আমি জুবিনদাৰ নামত নাম লোৱাটো বাদে জুবিনদাৰ নাম ল'লেই পুলিচে আজিকালি আটক কৰি দিয়ে, NSA লগাই দিয়ে, প্ৰটেষ্ট কৰিব নিদিয়ে, পাৰ্মিশ্যন কেঞ্চেল কৰি দিয়ে। ইমান কৰিব নালাগে। চিম্পল কথা এটাই যে আমাক ন্যায় লাগে, জুবিনদাৰ কি হৈছে এটা স্পষ্ট আমাক আনচাৰ লাগে। এই আনচাৰটো অসমৰ ৰাইজৰ দি দিয়ক, অসমৰ ৰাইজক দি দিয়ক, বাছ এইখিনিয়ে। বহুত বেছি খোজা নাই নহয়। এজন ইমান ডাঙৰ মানুহ এজনৰ কি হ'ল? আজি 20 দিনৰ ওপৰত হৈ গ'ল। কালি গৰিমা বৰাই নিজে ক'বলগীয়া হৈছে যে জাষ্টিছ ফৰ জুবিনদা বুলি হেছটেগ দিয়ক, চবেই লিখক। কিয় কৰিব লগা হৈছে? ইমানখিনি দুৰ্ভাগ্যজনক কথা যে আজিলৈকে 20 দিনৰ ওপৰত হৈ গ'ল, এতিয়ালৈকে আমি নাজানো যে আমাৰ জুবিনদাৰ লগত কি হ'ল। और ये मात माती हमें सब ओলাই আহিছো আজি। आज मुझे लगता है दुनिया छोड़े हुए 20 से ज्यादा दिन हो चुके हैं और अभी भी ये चीजें सामने नहीं आ रही हैं कि कैसे हुआ, क्या हुआ। और जब मैं आ रहा था मेरे को पता चला कि कल उनकी वाइफ ने भी कहा है कि उनके जस्टिस के लिए आवाज उठानी चाहिए। तो इतना डायलेमा, इतना अंधेरे में नहीं रखना चाहिए। जल्द से जल्द वैसा अप्रोच होना चाहिए कि सब लोग जो हैं, जो चाहते हैं, जानना चाहते हैं जुबिंदा के साथ क्या हुआ, क्या कारण थे, वो सामने आना चाहिए। दुर्भाग्य है कि उनकी फैमिली मेंबर्स को सामने आके ये बोलना पड़ रहा है कि उनकी जस्टिस के लिए आवाज़ उठाएं, तो ये नौबत आनी ही नहीं चाहिए। मुझे लगता है ये सच में बहुत बड़ा दुर्भाग्य है, चाहे हम स्टेट की सरकार की बात करें या केंद्र की सरकार की बात करें। क्योंकि केंद्र की सरकार को भी मैं इसलिए बोलूँगा क्योंकि वो देश के एक हीरे थे, पर्ल थे, देश की शान थे। तो इसमें जिम्मेदारी लेके जल्द से जल्द वो कार्रवाई करनी चाहिए ताकि उनके परिवार वालों को भी सेटिस्फेक्शन हो और असम और पूरे देश के लोगों को भी पता चले कि हमारे जो हीरो थे उनके साथ क्या हुआ। अंधेरे में लोगों को नहीं रखना चाहिए। अभी तक सिंगापुर नहीं पहुंचा वो SIT वाला, एक्चुअली सेंट्रल गवर्नमेंट और सिंगापुर गवर्नमेंट को ये डिस्कस होना चाहिए था। एक्चुअली क्या बोलेंगे इसके बारे में? तो मैं वही अभी तक SIT नहीं गया था। तो मैं वही कह रहा हूँ कि ये बहुत दुर्भाग्य है कि उनके परिवार के लोगों को आकर बोलना पड़ रहा है कि जस्टिस के लिए आवाज उठाएं, लोगों को बोलना पड़ रहा है। ये सरकार का, सेंट्रल गवर्नमेंट का कर्तव्य बनता है, जो देश के लिए जिन्होंने इतना किया, जो देश के एक जौहर थे, देश के हीरो थे,
अगर वैसा कुछ इंसिडेंट हुआ और सिंगापुर में हुआ या किसी और भी कंट्री में होता, लेकिन उसमें प्रोएक्टिवली काम कर कर ये चीज़ों को ट्रांसपेरेंटली सामने लाने की कोशिश करनी चाहिए थी, जो अभी तक नहीं हो रहा है। तभी परिवार वाले सामने आकर ये अपील कर रहे हैं, तो ये दुर्भाग्य की बात है। ये सच में ऐसा नहीं होना चाहिए था। ये कैजुअल बिहेवियर जो है, सीरियसनेस, नॉन सीरियस बिहेवियर सरकार का है, मैं इसकी निंदा करते हैं हम। क्या डिमांड करेगा आप? कि जल्द से जल्द, ये हक है, जो लोग, उनकी सिर्फ परिवार वालों की बात नहीं है, लोग इमोशनली उनके साथ जुड़े हुए हैं, लोग इमोशनली उनको रोल मॉडल मानते थे, उनको, उनसे प्रेरणा लेते थे, वो पूरे देश के लोग, सिर्फ असम के लोग नहीं। और वैसे किसी हीरो के साथ जिनको हम रोल मॉडल मानते हैं, उनकी ऐसे अभी बिल्कुल ऐसे हत्या हो जाए या ऐसे उनकी मृत्यु हो जाए, तो उसके कारण जानने का सबको हक है। और वो हक किसी को भी, चाहे वो सरकार असम की हो चाहे केंद्र की हो, वो हक कोई भी छीन नहीं सकता। और ये लोगों के इमोशंस हैं, ये लोगों के अपने हक हैं, इमोशंस हैं, जिसके बारे में वो कह रहे हैं कि हमें जानिए। और इसमें देरी होना बहुत दुर्भाग्य है, और हम अपील करते हैं जल्द से जल्द ऐसी कार्रवाई की जाए। यहाँ से सिंगापुर गवर्नमेंट से बात की जाए, अगर अभी तक नहीं की, अभी तक तो हो जाना चाहिए था, क्योंकि 20 से ज़्यादा दिन हो गए जिस तरह से मैंने कहा, तो ऐसी कार्रवाई हो जानी चाहिए थी, ताकि सारी चीज़ें दूध की दूध और पानी की पानी ट्रांसपेरेंटली हमारे सामने आती। সমষ্টিত আমাৰ সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ মাননীয় সভাপতি উদয়ভানু শিৱ ডাঙৰীয়া আমাৰ ইয়াত আহিছে। আমি প্ৰথমতে তেখেতক টিহু সমষ্টিৰ ফালৰ পৰা আমি তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ। কিন্তু আমি সকলোৱে জানো, আমাৰ সভাপতি ডাঙৰীয়াই যিটো কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত চৰকাৰে যদি আমি এটা প্ৰটেষ্ট কৰিব যাওঁ, তেখেতৰ ন্যায়ৰ ক্ষেত্ৰত যে চৰকাৰে আমাক কৰিব নিদিয়ে। আমি অহাকালি মাৰাথন কৰাৰ কথা আছিলে তেখেতৰ নামত, সেইটো আমাক কেঞ্চেল কৰিলে। আমি মাননীয় আজি আমি ইয়াত আমি চামতাৰ ইয়াৰ ওস্তাদ হোটেলৰ পৰা আমি জামতললৈকে তেখেতৰ ন্যায়ৰ দাবীত আমি এক জোৰ সমদল কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু ইয়াত আজি আপোনালোকে দেখিছে যুৱ কংগ্ৰেছৰ বহু সংখ্যক হাজাৰ হাজাৰ মানুহে আহি ইয়াত উপস্থিত হৈছে। সকলোৱে বিচাৰিছে যে জুবিন দাই ন্যায় পাওক, কাৰণ তেখেত অসমৰে নহয়, তেখেত ভাৰতৰ এক ৰত্ন। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াৰ পৰা ক'ব বিচাৰিছোঁ যে আপুনি জুবিন দাৰ ক্ষেত্ৰত যুৱ কংগ্ৰেছে যিবিলাক আপোনাৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে, তেওঁ ন্যায়ৰ সপক্ষে কিয় আপুনি কৰিব নিদিয়ে? আজি আমি পোনপটীয়াকৈ তেখেতক সুধিব বিচাৰিছোঁ, আৰু এইটো ক'ব বিচাৰিছোঁ যে অতি সোনকালে তেখেতৰ ফেমিলিয়ে ন্যায় পাব লাগিব। জুবিন দাৰ লগত অকল কংগ্ৰেছ দল বুলিয়েই নহয়, জুবিন দাৰ লগত সমগ্ৰ অসম তেখেতৰ ন্যায়ৰ ক্ষেত্ৰত লাগি আছে। আৰু ইয়াৰ আমিও যুৱ কংগ্ৰেছ ইয়াৰ ব্যতিক্ৰম নহয়। যদিও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুলিচ বাহিনীয়ে যদি আমাক কৰিব যদি নিদিয়ে, আমি কিন্তু আজি যদি আমি ভাবিছোঁ শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে আমি প্ৰতিবাদটো তেখেতৰ ন্যায়ৰ ক্ষেত্ৰত আমি প্ৰতিবাদ কৰিম। যদি হিমন্ত বিশ্ব শৰ্মাই যদি কৰিব নিয়ে, ইয়াতকৈ জংগী আন্দোলন অসমত যুৱ কংগ্ৰেছে আৰম্ভ কৰিব। ধন্যবাদ। অসম ভাৰতবৰ্ষৰ ৰাইজে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে, আৰু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত অসম চৰকাৰৰ হেমাহি সকলোৱে দেখিছে। আটাইতকৈ ডাঙৰ কথা, অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীজনে যি ধৰণে কথাবিলাক মানে ফুচুলাই কয় আৰু যি টুলুঙা কথাৰে কাউণ্টাৰ কৰি আছে, সেই পদ্ধতিৰে কেতিয়াও জুবিন গাৰ্গে আৰু জুবিন গাৰ্গৰ পৰিয়াল অৰ্থাৎ গোটেই অসমবাসী প্ৰতিটো পৰিয়ালে ন্যায় নাপাব। আজি য'ত ঘটনাস্থলী সংঘটিত হ'ল, য'ত ঘটনা হ'ল, ছিংগাপুৰলৈকে এতিয়াও পুলিচ যাব নোৱাৰিলে, অথচ পাকিস্তানলৈকে যোৱা বুলি বাৰে বাৰে কৈ থাকে। কিন্তু জুবিন গাৰ্গক ন্যায় দিয়াৰ কোনো ইচ্ছা এইখন চৰকাৰৰ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নাই। কিন্তু আমি দল হিচাপে নহয়, সদায় প্ৰতিটো মুহূৰ্তত একজন ব্যক্তি হিচাপেও ইয়াৰ প্ৰতিবাদ কৰিছোঁ আৰু কৰি যাম। জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো মহাপ্ৰয়াণ, এই মহাপ্ৰয়াণৰ পিছত আজি এই 22 তাৰিখত আমি যিটো দেখিছোঁ, এতিয়া জুবিন গাৰ্গৰ ঘৰৰ কোনে কি বস্তু আনিছিলে, তেওঁৰ মাইক্ৰফোন কিমান টকাত কিনিছিল, কিমান টকা হৰলিকি কৰিছে, সেইবিলাকত গুৰুত্ব দিয়া থকা হৈছে। আমাক সেইটো অসমবাসীক 3,50,00,000 মানুহৰ সেইটো গুৰুত্বপূৰ্ণ কথা নহয়। আমাৰ এটাই কথা যে আমাৰ ছিংগাপুৰত মাননীয় জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰা হৈছে বুলি স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। যদি হত্যা কৰা হৈছে, কোনে কি মাইক্ৰফোন কিমান টকাত কিনিলে, কাৰ ঘৰৰ ইটা বালি কোনে কিমান টকাত আনিছে, এইটো অসমবাসীৰ ৰাইজে বিচৰা নাই। হত্যাকাৰীৰ আমাক সন্ধান লাগে আৰু উপযুক্ত শাস্তি দিব লাগে।